চাওক আজি আমাৰ যোৱা ২৪ তাৰিখে আমাৰ প্ৰথমটো বৈঠক আছিল। প্ৰথমটো বৈঠকত প্ৰথম আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ সভা আছিল। সেই সভাখন মানে পূৰা হোৱা নাছিলে। তাৰপিছত আকৌ মানে নেক্সট আমাৰ ৩ তাৰিখে দিছিলে। আজি ৩ তাৰিখ, এই ৩ তাৰিখত আমি ভোট হ'ল। ভোট হোৱাত আমাৰ প্ৰস্তাৱ হৈছিলে। প্ৰস্তাৱ আমি মেজৰিটি আছিলোঁ, কমপ্লিট মেজৰিটি আছিলোঁ। তথাপিও আৰু এটা বিৰোধীয়ে মানে প্ৰস্তাৱ কৰাৰ কাৰণে আমাৰ ডাবল কেণ্ডিডেট হোৱাৰ কাৰণে ভোটিং চিষ্টেম হ'ল। ভোটিং চিষ্টেমত মই ৪ পাইছোঁ, মই সভাপতি হিচাপে ৪টা পাইছোঁ আৰু ৬টা পাইছোঁ, আৰু আমাৰ উপসভানেত্ৰী নাজিমা বাইদেউ ৬টা পাইছে, আৰু প্ৰতিপক্ষই পাইছে আপোনাৰ ৪টা। আপুনি সভাপতি হিচাপে নিৰ্বাচিত হৈছে, আপোনাৰ নামটো কওক। মোৰ নাম বিৰাজউদ্দিন আহমেদ। এতিয়া সুন্দৰ, আমি আপোনাক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপোনাৰ প্ৰথম পৰিকল্পনা কি হ'ব, যিহেতুকে আপুনি চৰ চাপৰি? চাওক, আমাৰ বানপানী এলেকা, আমাৰ চৰ এলেকা। এই চৰ এলেকাত বিভিন্ন সমস্যা আছে, যেনে স্কুল, মাদ্ৰাছা আছে, স্কুল আছে, আৰু আমাৰ ৰাস্তা ঘাট আছে। এই ৰাস্তা ঘাটবিলাকত আমি মানে কাম কৰিব লাগিব, আৰু আমাৰ যিসকল দুখীয়া শ্ৰেণীৰ ৰাইজ আছে তেওঁলোকক মানে সা সুবিধা, যেনে আপোনাৰ বৃদ্ধ হওক, বিধৱা হওক, আমাৰ এইবিলাক মানে কামৰ দৰকাৰ আছে। আজি মই ২০০৮ চনৰ পৰা বৰ্তমান ২০২৫লৈকে মানে আছো, আৰু ২০০৮ চনত মই সদস্য হিচাপে নিৰ্বাচিত হৈ আহিছিলোঁ, আৰু ২০১৮ত মোৰ মিছেছ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আহিছিল। এইবুলি মই পঞ্চায়ত নিৰ্বাচনত মই নিজে সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ, আজি সভাপতি হৈছোঁ। কিন্তু যি আৰু প্ৰতিনিধিও আছে, তেওঁলোকে আজিলৈকে তাৰমানে একবাৰ জিকাৰ পিছত দুইবাৰ জিকিব নোৱাৰে। কিন্তু ৰাইজে মোক একবাৰ নহয়, দুইবাৰ নহয়, ৩বাৰ দিছে। তাৰ পিছত আকৌ সভাপতি হিচাপে আকৌ নিৰ্বাচিত কৰিছে। মোৰ মৰমৰ অতি শ্ৰদ্ধাৰ সদস্যসকলে মোক নিৰ্বাচন কৰিছে। আজি ৰাইজ আহিছে, আজি শুভাকাংক্ষীসকল আহিছে। আজি যিসকল শুভাকাংক্ষীয়ে মানে মোক মানে সহায় কৰিছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ ২ নম্বৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য আৰু ৱাৰ্ড সদস্যৰ লগত থকা যিসকল মানে সমৰ্থন আছে, তেওঁলোকেও আহিছে। আৰু আমাৰ ৩ নম্বৰ ৱাৰ্ডৰ পৰা আহিছে, ৩ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্যৰ লগতে ৱাৰ্ড সদস্যৰ যিবিলাক সমৰ্থনকাৰী, তেওঁলোকেও আহিছে। আৰু আমাৰ ৬ নম্বৰ ৱাৰ্ড আছে, আপোনাৰ ৯ নম্বৰ ৱাৰ্ড আছে, ১০ নম্বৰ ৱাৰ্ড আছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। হয়, তেনেকুৱা মানে হয়তো মানে অন্যান্য পঞ্চায়তত হৈছে, কিন্তু আমাৰ পঞ্চায়তত হোৱা নাই। আমাৰ পঞ্চায়ত এটাই হৈছে, কাৰণ মেজৰিটি নাথাকাৰ কাৰণে তেওঁলোকে মিটিঙত অহা নাই, বা আমি আহিছোঁ, আমাৰ মেজৰিটি আছিল, আমি আহিছোঁ। এনেকৈ আমাৰ বিজেপি চৰকাৰক সমৰ্থন কৰিম। বিজেপি দলৰ আজি উত্থান। চাওক, আজি আমাৰ বান্দিয়া পঞ্চায়তৰ ৰাইজৰ বাবে এটা ঐতিহাসিক দিন, আনন্দৰ দিন, যে বান্দিয়া পঞ্চায়তৰ ৰাইজে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্যসকলক ভোট দি নিৰ্বাচন কৰি পঠাই দিছিল। তাৰে মাজতে ৬জন ৱাৰ্ড সদস্যই পঞ্চায়তৰ উন্নয়নৰ কথা চিন্তা কৰি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে আগবাঢ়ি আহি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিৰাজউদ্দিন আহমেদক সভাপতি হিচাপে আমি ভাবিছিলোঁ, আৰু আজি এই ৬গৰাকী সদস্যই বিৰাজউদ্দিনক ভোট দি সভাপতি হিচাপে নিৰ্বাচিত কৰিলে। তাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ এই পঞ্চায়তৰ ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ, ৱাৰ্ড সদস্যসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সন্মানীয় অসম প্ৰদেশৰ সভাপতি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়াদেৱকো অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। দৰং জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মুকুন্দ ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মংগলদৈ সমষ্টিৰ বৰ্তমানৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, যে আমাৰ এই পঞ্চায়তৰ প্ৰতিনিধিসকলে আপোনালোকৰ লগত আলোচনা কৰি পঞ্চায়তখন কেনেকৈ আগুৱাই যাব পাৰে, কেনেকৈ দুখীয়া মানুহখিনিৰ সহায় সহযোগিত পাৰে। বিশেষকৈ আমাৰ পঞ্চায়তখনত আপোনাৰ পিজিআৰ মাটিৰ কাৰণে কিছু এৰিয়াত আমাৰ মানে ঘৰখিনি হোৱা নাছিল, আৰু এইবাৰ আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য এইটোৱে হ'ব, যাতে আমাৰ চৰকাৰৰ লগত আমি আলোচনা কৰি আমি দুখীয়া মানুহখিনিক আমি ঘৰ প্ৰদান কৰিব পাৰোঁ। এইটোৱে আমাৰ মূল লক্ষ্য। দেখা যায়, চাওক, আপুনি এটা কথা ক'লে বিজেপি দলে তুচ্ছ তাচ্ছিল্য কৰে, সেইটো আচলতে মিডিয়া আপোনালোকৰ কিছুমান কথা, সেইটো আমি কওঁ। কাৰণ চাওক, যিটো উন্নয়ন হৈছে অসমত আজি চাৰিওফালে উন্নয়নৰ জোৱাৰ, যিটো আপোনাৰ সংখ্যালঘু যিখিনি সুবিধা পাইছে, সংখ্যাগুৰু একেই সুবিধা পাইছে। বিশেষকৈ মই জানো অসমত আমাৰ সংখ্যালঘু যিখিনি ৰাইজ আছে, এই বিজেপি চৰকাৰৰ দ্বাৰা বেছি উন্নয়ন হৈছে, বেছি সুবিধা পাইছে। এই চৰকাৰে দুখীয়া ৰাইজক একো দিবলৈ একো বাকী নাই। আমাৰ আপুনি চাব, আজি এই পঞ্চায়তত প্ৰায় প্ৰত্যেক ৱাৰ্ডত ২০০ৰ ওপৰত অৰুণোদয় হৈছে।
ঘৰ হৈছে, আপোনাৰ খোৱা পানীৰ ব্যৱস্থা পাইছে, আপোনাৰ ৰাস্তা ঘাট হৈছে, বিভিন্ন ধৰণৰ কাম হৈছে। কিন্তু চৰকাৰে ভাবা নাই যে আমাক ভোট দিয়া নাই, আমি উন্নয়ন কৰি নিদিওঁ। চৰকাৰে সকলোৰে লগত আছে আৰু সকলোৱে আমিও চৰকাৰৰ লগত থাকি আমি আমাৰ সমাজখন আগুৱাই লৈ যাম, আমাৰ অসমখন আমি আগুৱাই লৈ প্ৰথম যাম। পৰ্যায়ত আমাৰ পঞ্চায়তৰ বডি আছে, তেওঁলোকৰ লগত আলোচনা কৰি প্ৰথম সমস্যা কি আছে, প্ৰধান সমস্যা কি আছে আমাৰ পঞ্চায়তত, আগন্তুক বানপানী আছে। বানপানীটো আমি কেনেকে প্ৰতিৰোধ কৰিব পাৰিম? বানপানী হ'বয়ে, বানপানীতো আমি বাধা দিব নোৱাৰিম। সেইটো কেনেকে আমি ৰাইজখিনিক আমি তাৰমানে সুৰক্ষা দিব পাৰিম? আমাৰ নাৱৰ সুবিধা হ'ব লাগিব, আমাৰ চাউল দালি কিবা খোৱাৰ হেৰিও লাগিব। গতিকে চাৰিওফালৰ পৰা আমি চিন্তা চৰ্চা কৰি মানুহখিনিৰ আমি মাজত আগবাঢ়ি যাম, যাতে মানুহখিনিক এই বানপানীৰ সময়ত কোনো ধৰণৰ অসুবিধা নহয়।